নমস্কাৰ গাইজ, মই ৰমা পাওঁ। আজি আকৌ আহিলোঁ নতুন কাপোৰ কেইযোৰমান লৈ আনিছোঁ। আজিৰ কাপোৰবোৰ হৈছে খুবেই ধুনীয়া পদ্মিনী যোৰা, পদ্মিনী বাই পদ্মিনী। আৰু আজিৰ কাপোৰবোৰ খুবেই ধুনীয়া কাপোৰ, মাটিশালত বোৱা কাপোৰ লৈ আনিছোঁ। আপোনালোকে এই কাপোৰবোৰ খুবেই ধুনীয়া কাপোৰ, হাতে বচা মাটিশালত বোৱা কাপোৰবোৰ চাব। আৰু পচন্দ হ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কমেণ্ট কৰি জনাব বা হোৱাটছআপ কৰিব আৰু বুকিং কৰিব পাৰিব। গতিকে আপোনালোকে সকলোৱে চাওক আজি কিমান ধুনীয়া কাপোৰ লৈ আনিছোঁ, একদম মাটিশালত বোৱা নম্বৰ 1 কাপোৰ লৈ আনিছোঁ। আৰু ৰমা পাওঁ ইউটিউব চেনেলত যদি কোনোবা নতুনকৈ যদি আপোনালোকে আহিছে, প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আজি মই প্ৰথমে দেখুৱাম আপোনালোকক বেগনীয়া কালাৰ এযোৰ দেখুৱাম। এয়া আছে বেগনীয়া কালাৰ, খুবেই ধুনীয়া কাপোৰ। প্ৰথম যোৰা হ'ল আপোনাৰ বেগনীয়া কালাৰ, খুবেই ধুনীয়া বেগনীয়া কালাৰ। এয়া চাদৰখনৰ আগটো খুবেই ধুনীয়া। এয়া চাদৰখনৰ আগটো চাওক, খুবেই ধুনীয়াকৈ বনোৱা হৈছে। মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে। এয়া হৈছে খুবেই ধুনীয়া মাজৰ বুটা চাওক। এয়া চাদৰখন দেখুৱাইছোঁ আপোনালোকক। এই চাদৰখনৰ মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে, খুবেই ধুনীয়া। এইযোৰ হৈছে আপোনাৰ এইযোৰা হৈছে খুবেই ধুনীয়া বেগনীয়া কালাৰ, ব্ৰিঞ্জল কালাৰ বুলি কোৱা হয়। এয়া প্ৰথমযোৰ হৈছে। এতিয়া দেখুৱাম আপোনালোকক ইয়াৰে ছাইড পাৰি। এয়া ছাইড পাৰি আৰু ব্লাউজ, এইফালে ব্লাউজ পিচ, এইফালে হৈছে আপোনাৰ ছাইড পাৰি, খুবেই ধুনীয়া ছাইড পাৰি। এতিয়া চাওঁ আমি মেখেলাখন। এয়া হৈছে মেখেলাখন, খুবেই ধুনীয়া কাপোৰ। এইবোৰ কাপোৰ আপোনালোকে হ'লচেল দামত কিনিব পাৰিব। ৰমা পাওঁ ইউটিউব চেনেলত আপোনালোকে সদায় চাব, নতুন নতুন কাপোৰ ডেইলি আপলোড দিওঁ। কিন্তু আজি 3 দিন হ'ল কাপোৰ দিব পৰা নাছিলোঁ, সময় অলপ কিবা এটা অসুবিধা হোৱাৰ কাৰণে। গতিকে আকৌ আজি আহিলোঁ কাপোৰে নতুন কাপোৰ দেখুৱাই দিম আপোনালোকে। ডেইলি মোৰ চেনেলত আপোনালোকে কাপোৰ চাব পাৰিব আৰু কিনিব পাৰিব একেবাৰে কম দামত। মোৰ পৰা কিনি আপোনালোকে বিকিব পাৰিব দোকানত। সেইটো কাৰণে মই দামবোৰ নকওঁ। এই মেখেলাখন দেখুৱালোঁ। এতিয়া চাওঁ নেক্সট যোৰা। নেক্সট যোৰা হৈছে ক'লা যোৰা। ক'লা যোৰা মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে, খুবেই ধুনীয়া কাপোৰ। এয়া প্ৰথম দেখুৱাওঁ আমি চাদৰখন। আজি গোটেই কাপোৰ আছে পদ্মিনী যোৰা। এয়া হৈছে চাদৰখন, চাদৰখনৰ আগটো চাওক। এয়া চাদৰখনৰ আগটো, খুবেই ধুনীয়া কাপোৰ। এয়া হৈছে চাদৰখনৰ আগটো, কি ধুনীয়া, সঁচাকৈ খুব ধুনীয়া কাপোৰ। আৰু মাজৰ বুটা চাওক আপোনালোকে। এয়া মাজৰ বুটা, এয়া মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে। যদি কোনোবাই যদি এইবোৰ কাপোৰ যদি পচন্দ হৈছে, পটাপট স্ক্ৰীনশ্বট মাৰি আপোনালোকে কল কৰিব। এয়া কল কৰি আপোনালোকে কথা পাতিব পাৰিব। আৰু হোৱাটছআপত নম্বৰ আছে, হোৱাটছআপ কৰিব পাৰিব। 9101647653 নম্বৰত আপোনালোকে ফোন কৰি কথা পাতিব পাৰিব। আৰু হোৱাটছআপ নম্বৰ এয়া হৈছে। এতিয়া দেখুৱাইছোঁ আপোনাৰ ক'লাযোৰৰ ছাইড পাৰি। এয়া ছাইড পাৰিযোৰা খুবেই ধুনীয়া। এয়া হৈছে ছাইড পাৰি, কিমান ধুনীয়া কাপোৰ, ৱাও। এয়া ছাইড পাৰি দিয়া আছে। তাৰপিছত এয়া আহিলে আপোনাৰ মেখেলাখন। এয়া আছে মেখেলাখন, খুবেই ধুনীয়া মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে। এই ফুলবোৰ সূতাৰে বনোৱা হৈছে, ডেমচি সূতা নহয়। খুবেই ধুনীয়া কাপোৰ। এইবোৰ কাপোৰ আপোনালোকে কিনিব পাৰিব একেবাৰে কম দামত, হ'লচেল দামত কিনিব পাৰিব ৰমা পাৱাৰ ইউটিউব চেনেলত। গতিকে আমি অনলাইন দি আছোঁ, যিমান কাপোৰ লাগে ল'ব পাৰিব। কাপোৰ এভেইলেবল হৈ আছে। যিমান কালাৰ লাগে আপোনালোকে কমেণ্ট কৰি জনাব, কি কালাৰ লাগে এই কালাৰ আমি দিব চেষ্টা কৰিম। এতিয়া দেখাম 3 নম্বৰ যোৰা হৈছে গ্ৰীণ, সেউজীয়া কাপোৰ। প্ৰথম দেখুৱালোঁ ব্ৰিঞ্জল কালাৰ, আপোনাৰ প্ৰথম দেখুৱালোঁ বেগনীয়া কালাৰ, এতিয়া দ্বিতীয় দেখুৱালোঁ ক'লা। এতিয়া 3 নম্বৰ কাপোৰটো হৈছে গ্ৰীণ কাপোৰ। ৱাহ, কি ধুনীয়া গাই, একদম ডাঙৰকৈ দিয়া আছে, বিচনী গাই দিয়া আছে, খুবেই ডাঙৰ। এয়া হৈছে চাদৰখনৰ আগটো। এয়া চাওক চাদৰখনৰ আগটো, পদ্মিনী বাই পদ্মিনী, ফুলবোৰ সূতাৰে বনোৱা হৈছে, খুবেই ধুনীয়া। এয়া মাজৰ বুটা চাওক, খুবেই ঘনকৈ দিয়া আছে। চাদৰখনৰ আগটো আৰু এবাৰ দেখুৱাইছোঁ, খুবেই ধুনীয়াকৈ এবাৰ চাব লাগিব, খুব ধুনীয়া কাপোৰ। এয়া 3 নম্বৰ যোৰা হ'ল। ইয়াৰ ছাইড পাৰি খুব ডাঙৰকৈ দিয়া আছে, ছাইড পাৰিবোৰ একেবাৰে মিহি ধুনীয়া ৰংচঙীয়া, খুবেই ধুনীয়া কাপোৰ। কালাৰ একদম মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে। এয়া চাওক, ৱাও, কি ধুনীয়া কাপোৰ। এয়া হৈছে ছাইড পাৰি।
সাইড পাৰি দেখুৱালোঁ। এতিয়া চাওঁ আমি ইয়াৰ মেখেলাখন। এয়া হৈছে মেখেলাখন, খুবেই ধুনীয়া কাপোৰ। এয়া মেখেলাখন। গতিকে সকলো কাপোৰে ধুনীয়া বুলি মই ভাবোঁ। আপোনালোকৰ কাৰণে কাপোৰবোৰ সঁচাকৈ ভাল বেয়া আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু কাপোৰ কি ষ্টাইলত বনাব লাগে এইটো আপোনালোকে ক'ব পাৰে। এই ষ্টাইলবোৰ খুবেই ধুনীয়া কাপোৰ, মিচিং ষ্টাইলত বনোৱা, মাটিশালত বোৱা কাপোৰ। গতিকে আপোনালোকে ভিডিঅ' স্কিপ নকৰিব। আৰু ধুনীয়া ধুনীয়া কাপোৰ আছে আৰু দেখুৱাবৰ কাৰণে লাইনত থাকিব। এতিয়া দেখুৱাম আপোনালোকক আৰু বেলেগ এযোৰ কাপোৰ দেখুৱাম। এয়া ৭৪খন যোৰা আছে ৰঙা বিচনী গাই দি আছে, খুবেই ডাঙৰকৈ গাই দি আছে। চাদৰখনৰ আগটো খুবেই ধুনীয়া ৰঙা কাপোৰ। এয়া মাজৰ বুটা এয়া মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে। ফুলবোৰ খুবেই ধুনীয়া। সকলো কাপোৰে হাতে বচা কাপোৰ। মোৰ ইয়াত হাতে বচা কাপোৰ, সকলো কাপোৰে খুবেই ধুনীয়া মাটিশালত বোৱা কাপোৰ পাব। গতিকে আপোনালোকে এইবোৰ কাপোৰ যদি ওচৰৰ পৰা চাওক, আপোনালোকে কিমান ধুনীয়া ৰঙা কাপোৰ। চাদৰখন দেখুৱাইছোঁ, চাদৰখনৰ আগটো চাব আপোনালোকে, খুবেই ধুনীয়া। মাজৰ বুটা দেখুৱালোঁ, এয়া ৰঙা। যদি পচন্দ হৈছে ৰঙা কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু কল কৰিব আপোনালোকে। এয়া খুবেই ধুনীয়া কাপোৰ লৈ আনিছোঁ। আজি যিমান কাপোৰ লৈ আনিছোঁ সকলো কাপোৰে খুবেই ধুনীয়া বুলি মই ভাবি আছোঁ। আৰু আপোনালোকে পিন্ধিব পাৰিব খুব কম দামত। এয়া চাদৰখনৰ ছাইড পাৰি খুবেই ধুনীয়া। চাওক মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে। কি ৰংচঙীয়া কাপোৰ, খুবেই ধুনীয়া কাপোৰ। এয়া হৈছে ছাইড পাৰি লগোৱাৰ লগে লগে কিমান ধুনীয়া হ'ব কাপোৰযোৰ। সঁচাকৈ এই কাপোৰবোৰ আমাৰ অসমৰ বোৱনীসকলে কিমান ধুনীয়াকৈ এই কাপোৰটো কিমান কালাৰ কম্বিনেশ্যন খুবেই ধুনীয়া, একেবাৰে ধুনীয়াকৈ কালাৰ কম্বিনেশ্যন কৰা হৈছে। গতিকে এই কাপোৰবোৰ কিছুমান মানুহে ভাবিব মেচিনত বনোৱা যেন লাগে, কিন্তু নহয়, এইটো মেচিনত বনোৱা। এয়া হৈছে হাতে বচা মাটিশালত হাতে বচা কাপোৰ। গতিকে এই কাপোৰবোৰ আমি সদায় বোৱনীসকলক মানুহবিলাক কিছুমানে ভাবে যে কম দামত পাব পাৰে, কিন্তু এই কাপোৰ ব'বলৈ বহুত কষ্ট আৰু বহুত সময় লাগে। এযোৰ কাপোৰ বনাবলৈ কমচে কম 15-20 দিন বা এমাহ লাগে। গতিকে সকলোৱে হাতে বচা অৰিজিন কাপোৰ এযোৰ কিনিব বিচাৰে। গতিকে অৰিজিন কাপোৰ, মাটিশালত বোৱা কাপোৰ, মিচিং ষ্টাইলৰ যদি বোৱা কাপোৰ যদি পিন্ধিব বিচাৰে পদ্মিনী, এই কাপোৰবোৰ গৰমতো পিন্ধিব পাৰে, ঠাণ্ডাতো পিন্ধিব পাৰে। গতিকে এই কাপোৰ কিনি পিন্ধিব পাৰিব হ'লচেল দামত। ইয়াৰ মেখেলাখন চাওঁ এতিয়া, ৰঙা যোৰাৰ মেখেলাখন। এয়া চাওকহি কি ধুনীয়া কাপোৰ, খুবেই ধুনীয়া, একেবাৰে ধুনীয়া কাপোৰ। চাওক এয়া হৈছে ৰঙা কাপোৰযোৰৰ মেখেলাখন। স্ক্ৰীনশ্বট মাৰি পটাপট আপোনালোকে বুকিং কৰিব। একেবাৰে কম দামত দুদিনত আপোনাৰ ঘৰত পোৱা যাব এই কাপোৰবোৰ। ধুনীয়া ধুনীয়া কাপোৰ লৈ আনিছোঁ। আজিৰ কাপোৰ খুবেই ধুনীয়া, একেবাৰে একদম ষ্টাইল। চাওক কি ধুনীয়া কাপোৰ। এতিয়া চাওঁ আৰু কাপোৰ আছে, দেখুৱাই থাকিম আপোনালোক। কালাৰ বেলেগ বেলেগ হ'ব, প্ৰত্যেকটো কালাৰ দেখুৱাব চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। এতিয়া আহিলে চিয়াহী কালাৰ দেখুৱাবৰ কাৰণে কমেণ্ট কৰিছিলে বহুতজনে। এই আজি যিমান কাপোৰ দেখুৱাইছোঁ কালাৰ বেলেগ বেলেগ দেখুৱাইছোঁ, প্ৰত্যেকটো কালাৰৰ পৰা এযোৰ কৰি দেখুৱাই আছোঁ। ক'লা দেখুৱালোঁ, ৰঙা দেখুৱালোঁ, সেউজীয়া দেখুৱালোঁ, গ্ৰীণ, বেঙুনীয়া দেখুৱালোঁ। আজি এয়া আহিলে চেল্ফ বল্ডাৰ কাপোৰ, চিয়াহী কালাৰ, খুবেই ধুনীয়া। চাদৰখনৰ আগটো আপোনাৰ বিচনী গাই দিয়া হৈছে। এয়া হৈছে চেল্ফ বল্ডাৰ কাপোৰ। মাজৰ বুটা চাওক খুবেই ঘনকৈ দিয়া আছে। এয়া চাদৰখনৰ আগটো, খুবেই ধুনীয়া কাপোৰ। এয়া চাদৰখন মাল্টি কালাৰৰ পৰা তৈয়াৰ কৰা হৈছে। এই ফুলবোৰ সূতাই বনোৱা হৈছে। খুবেই ধুনীয়া কাপোৰ, চিয়াহী কালাৰ। ইয়াৰ আপোনালোকে জানে ইয়াততো প্ৰতি ছাইড পাই নালাগে, ডাইৰেক্ট ছাইড পাই তাতে দিয়া আছে। এয়া হৈছে ব্লাউজ পিচৰ কাৰণে এখন ছাইড পাই দিয়া হয়। তাৰপিছত আহিলে আপোনাৰ মেখেলাখন। এয়া হৈছে মেখেলাখন। এয়া চেল্ফ বল্ডাৰ যোৰাৰ মেখেলাখন, চিয়াহী চেল্ফ বল্ডাৰ যোৰা মেখেলাখন। ওচৰৰ পৰা চাওক আপোনালোকে, বিচনী গাই দিয়া হৈছে, খুবেই ধুনীয়া। গতিকে আজি আটাইতকৈ ধুনীয়া ধুনীয়া কাপোৰ লৈ আনিছোঁ। আৰু কালি আপোনালোকক দেখুৱাব বিচাৰিছোঁ মই নুনি কটন যোৰা আপলোড দিম। এতিয়া বনাই আছোঁ আজি অকল পদ্মিনী যোৰা। এতিয়া লাষ্ট এপিচ কাপোৰ আছে। এই এপিচ কাপোৰ দেখুৱাই আজিৰ ভিডিঅ' আমনি মাৰিম। এতিয়া লাষ্ট পিচনো কি কালাৰ হ'ব আৰু কি ষ্টাইলৰ হ'ব আপোনালোকে ভাবিব পাৰে, কিন্তু এই লাষ্ট কালাৰযোৰ হ'ব ৰাণী পিংক, খুবেই ধুনীয়া হ'ব। আৰু কাপোৰ এতিয়া দোকানত অলৰেডি এভেইলেবল হৈ আছে। আৰু আমাৰ দোকানখন ক'ত আছে বুলি কিছুমানে নতুনকৈ যদি কোনোবা আহিছে নাজানিবও পাৰে। দোকানখন আছে দখুৱাখানা, বকলগুৰি, নিয়েৰ ব্ৰহ্মপুত্ৰ কলেজ কেম্পাছ। আৰু দোকানৰ নাম হৈছে অৰ্মা পাৱা মিচিং ষ্ট'ৰ। ইয়াত সকলো ধৰণৰ হাতে বোৱা কাপোৰ আপোনালোকে কিনিব পাৰিব। দোকানখন একেবাৰে গাঁৱত আছে, একেবাৰে গাঁৱলীয়া।
গাঙৰ কাপোৰ, এইবোৰ কাপোৰ এইটো কাৰণে গাঙৰ কাপোৰ, গাঙৰ বোৱনী একেবাৰে মাটিয়াল বোৱা কাপোৰ, খুবেই ধুনীয়া কাপোৰ। এতিয়া চাওঁ লাষ্ট পিচ কঞ্জুৰ, চাই লওক। এয়া হৈছে ৰাণী পিংক কালাৰ, সকলো কালাৰ দেখুৱাম বুলি কৈছিলোঁ। এয়া হৈছে ৰাণী পিংক, ৰাণী কালাৰ, খুবেই ধুনীয়া মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হাতে বাচা যোৰা। এয়া হৈছে চাদৰখন, চাওক দীঘল আহল বহল দীঘল, কোনো টেনশ্যন নাই। এয়া চাদৰখনৰ আগটো খুবেই ধুনীয়া, বিচনী গাই দিয়া হৈছে ডাবুল গাই, ওপৰত পাহাৰ ষ্টাইলৰ। এয়া হৈছে আপোনাৰ চাদৰখনৰ মাজৰ বুটা, চাদৰখনৰ আগটো চাওক কি ধুনীয়া, ৱাহ খুবেই ধুনীয়া কাপোৰ। গতিকে এই কাপোৰবোৰ আপোনালোকে কিনি পিন্ধিব পাৰিব একেবাৰে কম দামত। গতিকে যদি এই কাপোৰবোৰ পিন্ধিব বিচাৰে বা কিনিব বিচাৰে কল কৰিব পাৰিব 9101647653 নম্বৰত আপোনালোকে কল কৰি যোগাযোগ কৰি এই কাপোৰবোৰ কিনিব পাৰিব আৰু হ'লচেল দামত কিনিব পাৰিব আৰু পিন্ধিব পাৰিব। ইয়াৰ চাইড পাৰি আৰু মেখেলাখন চাওঁ কিমান ধুনীয়া। সেয়া হৈছে চাইড পাৰি, খুবেই ধুনীয়া। ওচৰৰ পৰা চাওঁ মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে, খুবেই ধুনীয়া। ইয়াৰ চাইড পাৰি হাতডাল দিয়া থাকে 1 2 3 4 5 6 7, সকলো কাপোৰতে 7 পিচ চাইড পাৰি দিয়া থাকে। ইয়াত কেতিয়াও আপোনালোকে ভুল নুবুজিব, ইয়াত চডাল থাকিলে আপোনাৰ ব্লাউজৰ কাৰণে নোজোৰে, চাদৰৰ কাৰণে চডাল লাগেই আৰু এডাল ব্লাউজৰ কাৰণে, এইটো কাৰণে হাতডাল দিবলগীয়া হয়। এতিয়া চাওঁ আমি ইয়াৰ মেখেলাখন, এয়া মেখেলাখন আহিলে, ৱাহ কি ধুনীয়া কাপোৰ, কি ৰং চঙীয়া মাল্টি কালাৰ পৰা তৈয়াৰ কৰা মেখেলাখন চাওক, খুবেই ধুনীয়া কাপোৰ। এয়া ফটোত বা ভিডিঅ'ত ইমান ধুনীয়া নহ'ব পাৰে, কিন্তু যদি আপোনালোকে ওচৰৰ পৰা যদি আহি যদি চুই চাই কাপোৰ যদি পিন্ধি চাই কিমান ধুনীয়া কাপোৰ। এই কাপোৰবোৰ আপুনি যিমানেই ধুৱক আপুনি গছকি গছকি ধুব পাৰিব, খুব ধুনীয়াকৈ পিন্ধিব পাৰিব, আপুনি ধুই ধুই পিন্ধিব পাৰিব, কোনো টেনশ্যন নাই। গৰমত পিন্ধিব পাৰিব, ঠাণ্ডাত পিন্ধিব পাৰিব, আটাইতকৈ ধুনীয়া মাটিশালৰ বোৱা কাপোৰ, একেবাৰে ধুনীয়া কাপোৰ। গতিকে এইবোৰ কাপোৰ যদি পিন্ধিব বিচাৰে বা কিনিব বিচাৰে হ'লচেল দামত, তেতিয়া ৰমা পাওক প্লিজ আপোনালোকে যোগাযোগ কৰিব আৰু ৰমাৰ পাৰৰ পৰা সকলো ধৰণৰ কাপোৰ আপোনালোকে ক্ৰয় কৰিব পাৰিব। আৰু মোৰ ইয়াত এতিয়া এভেইলেবল আছে জাতমণি চাদৰ, গাড়ী দিয়া নুনী চাদৰ, পিয়ৰ নুনী চাদৰ, টচৰ ৰিহা, টচৰ চাদৰ, উখা মেখেলা, টচৰ উখা মেখেলা, সকলো কাপোৰ এভেইলেবল হৈ আছে। গতিকে নতুন নতুন কাপোৰ আপোনালোকে কিনিব পাৰিব কম দামত। আৰু আকৌ আপোনালোকক লগ কৰিম নতুন এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই বাই।